ৰাতিপুৱা ছান ল'লে ভাইটামিন ডি প্ৰডিউচ হয় আৰু ভাইটামিন ডি ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট হৰম'ন ফৰ আৱাৰ বডি। ভাইটামিন ডিটো ভিটামিন নহয়, এইটো এটা হৰম'ন হয় আৰু আপোনাৰ ছান নল'লে এইটো আপোনাৰ বডিত প্ৰডিউচে হ'ব নোৱাৰে। হাই লেভেল অফ কলেষ্ট্ৰল যাৰ গাত থাকে সি যদি ছান লয় তাৰ বডিত ভাইটামিন ডি ইমান গাল ভাইটামিন ডি প্ৰডিউচ হ'ব। আৰু ভাইটামিন ডি নহ'লে আপোনাৰ এনেকুৱা ছাইড এফেক্ট আছে, আপোনাৰ মুড চুইং হ'ব, টোপনি নহ'ব, ৰাইট টাইমত টোপনি নহ'লে আপুনি পাগলা হৈ যাব আৰু আপুনি এনাৰ্জি নাপাব, গোটেই দিন ফেটিক হৈ থাকিব, স্কিন প্ৰব্লেম হ'ব, হেয়াৰ ফল হ'ব, জইণ্ট প্ৰব্লেম হ'ব, চিৰি উঠিলে আপোনাৰ ভাগৰ লাগিব, জইণ্টবিলাক বিষাব। ভাইটামিন ডিয়েতো কেলছিয়াম প্ৰডিউচ কৰে আমাৰ বডিত, বাট আমাৰ ছ'চাইটিয়ে বনাই থৈ দিছে যেন ভাইটামিন ডি ল'লে যেন আপোনাৰ ছান ল'লে আপোনাৰ হ'ব স্কিন কেঞ্চাৰ হ'ব। মই ডেইলি 4 ঘণ্টা ৰ'দত থাকোঁ, কেতিয়াবা 5-6 ঘণ্টাও থাকোঁ, এতিয়াও আছোঁ। ছানবাৰ্ণটো যায়গৈ আৰু ছানবাৰ্ণ যোনটো হয় যাৰ বডিৰ হাই লেভেল অফ ভাইটামিন ডি আছে সেইটো যায়গৈ আফটাৰ 6 আৱাৰ্ছমান। তো ৱমেনৰ কথা বেলেগ, তেওঁলোকে নিজকে অলপ মেইনটেইন কৰে, বাট মেন ডোণ্ট বি লাইক ৱমেনছ ইয়াৰ। ফেচ দ্য ছান। ছানে তোমাক মুড ভাল কৰিব, বহুত বেনিফিট আছে, মই বেলেগ ভিডিঅ'ত বনাম। কিন্তু কোনোবাই যদি ফেট লুজ কৰিব বিচাৰি আছে ন, ছানে আপোনাক হেল্প কৰিব বহুত। ইটছ এ চ'ৰ্চ অফ এনাৰ্জি, ইটছ এ গ্ৰেট চ'ৰ্চ অফ হেপিনেছ. Everything is created by sunlight. Thank you so much.